আপোনালোক সকলোলৈ নমস্কাৰ জনাইছোঁ। আজিৰ ব্লগটো জুবিনদাৰ নামেৰে আৰম্ভ কৰিছোঁ। জুবিন মানেই এটা যুগ, জুবিন মানেই এক সত্তা, জুবিন মানে আৱেগ। আজি সমগ্ৰ অসম শোকস্তব্ধ। 18 নৱেম্বৰ এই মহান প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিনদাৰ উপজা দিন। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন উপলক্ষে বকতা খালৈ ঘুগুৰা পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ONGCৰ মেডিকেল ছাৰ্ভিচৰ সহযোগত আজি আয়োজন কৰিছে এতিয়া বিনামূলীয়া স্বাস্থ্য শিবিৰৰ। আৰু আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান, আৰু ইয়াতে হ'ব আজি বিনামূলীয়া স্বাস্থ্য শিবিৰটি। খুব সুন্দৰকৈ আয়োজন কৰিছে। আৰু প্ৰথমতে হ'ব এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি। আৰু আমি সকলোৱে প্ৰাণৰ শিল্পীগৰাকীলৈ উপজা দিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। তেওঁ য'তেই আছে সুখে থাকক, শান্তিৰে থাকক, তাকে কামনা কৰিছোঁ। তেওঁ শান্তি খুব ভাল পাইছিলে আৰু তেওঁ আৰ্তজনক মানুহক সহায় কৰি খুব ভাল পাইছিলে। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ পিছতে আমি সকলো ৰাইজ আৰু ৰুংকা মহাবিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে গোৱা হৈছিলে মায়াবিনী গীতটি। আৰু এইফালে আমি মেডিচিন ৰেডি, এইফালে ৰেডি হৈছে। আৰু ইয়াৰ পিছতে আমাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰটি আৰম্ভ হৈছিলে। দিয়ক বাইদেউ। অঁ দিয়ক। কি হৈছে তোমাৰ? বিষাই আছে? কি বিষাইছে? এচামুচকৈ দিনটোত এবাৰ, ঠিক আছে? তাৰপিছত তেজৰ এইটো চিৰাপটো লোৱা, এচামুচকৈ দিনটোত এবাৰ খোৱাৰ পিছত, ঠিক আছে? মূৰৰ বিষ? ছোৱালীজনী মূৰৰ বিষ হৈছে বোলো। মাছ দি দিবা। হেল্ল'